ব'লক আজিৰ দিনটো মাজলৈ যাওঁ ব'লকচোন প্ৰথমতে এই ৰঙা মৰিচাকেইডাল ভাতৰ লগত খাবলৈ বনাই লওঁ একদম ইজিলি বনাম দেই সেইফালে মানে কুকাৰটোতে ভাতো বহাই দিছোঁ আজি ৰাইচ কুকাৰটো ব্যৱহাৰ কৰা নাই প্ৰেছাৰ কুকাৰতে দি দিছোঁ আৰু এই ৰঙা মৰিচাখিনিত মই ব্যৱহাৰ কৰিম নহৰু পিঁয়াজ আৰু আদাও দিব পাৰে পিছা আদা নাই অকণমান আলু ব্যৱহাৰ কৰিছোঁ ব'লক প্ৰথমতে কাটি লওঁ আৰু কি জানেনে এইকেইদিন ভালকৈ ভিডিঅ' বনাব পৰা নাইকিয়া মানে মনটো মোৰ ভিডিঅ'ত নাই বা ঘৰৰ কামত নাই শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মানে তেওঁলোকে যেতিয়ালৈকে সাৰেণ্ডাৰ নকৰে তেতিয়ালৈকে কিজানি শান্তি নাপাম মানে মনটো কুচকুচাই আছে মই এনেকুৱাও নহয় যে মানে খুব বেয়া পৰিস্থিতি এটা বিচাৰিছোঁ সেনেকুৱাও নহয় কিন্তু এনেকুৱা লাগিছে যে আমি ন্যায় পাব লাগিব মানে জুবিনে ন্যায় পাব লাগিব কোনো দোষী সাৰি যাব যাতে নোৱাৰে সেইকাৰণে এইকেইদিন কি হৈছে ক'ৰবাত নতুন আহিছে নেকি কিবা পোষ্ট কোনোবাই দিছে নেকি এইবিলাকতে মনটো লাগি আছে আৰু এই যে সাক্ষাৎকাৰটো ৰীতা চৌধুৰীয়ে লোৱা সেইটো চায়ো মানে কিবা এক অনুভৱ মানে মনৰ ভিতৰত কিবা এটা হৈ আছে যেন মানে এনেকুৱা লাগিছে যেন জুবিন থকা হ'লে মানে আৰু বহুত কিবাকিবি কথা জানিব পাৰিলোহেঁতেন মনৰ কথা বাৰু যা হওক নহওক সেইবোৰ তাতে থৈছোঁ মোৰ এয়া শাককেইডাল হ'ল আৰু এইফালে মই লৈছোঁ অকণমান বগা আটা ৰঙা আটা তাতে নিমখ আৰু অকণমান দিছোঁ মই খোৱা চ'ডা আৰু তেল ৰিফাইন তেল এনেকৈ দি পেলাই ভাবিছোঁ অকণমান নিমকি ডাঙৰ ডাঙৰকৈ বনোৱা আগতে মই ইয়াতে খোৱা চ'ডা দিয়া নাছিলোঁ কিন্তু আজি ভাবিলোঁ এই যে হোটেলত অলপ কেৰেক কৰাককৈ উঠে নিমকিখন সেইটো কিবা এটা ভাল লাগে সেই খোৱা চ'ডা দিলে সম্ভৱ হয় নেকি সেইবুলি আজি অকণ খোৱা চ'ডাও দি দিছোঁ মানে অকণ মুৰুক মাৰাককৈ উঠিলে ভাল লাগে অকণ যে কৰকৰীয়া হয় সেইটো বস্তু চাবলৈ বিচাৰিছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা আৰু এয়া দেখিছেই নহয় মই ভিতৰত অকণ ৰিফাইন তেল আৰু আটা এনেকৈ দি বনাই মানে বৰ প্ৰেছাৰ দি বেলা নাই আৰু তিনিকুণীয়াকৈ বনাই লৈছোঁ ডাঙৰ ডাঙৰ নিমকি পিছত মই শ্বেপটো আকৌ মানে সলনি কৰিলোঁ আৰু এয়া অকণমান কাটা চামুচ পাতেৰে খুচিও দিছোঁ ক'ৰবাত ফুলি উঠিলে আকৌ দিগদাৰ হ'ব যে সেয়া তাৰপিছতে মই ভাজি গৈছোঁ ফুলি উঠিছেই কিন্তু অকণমান কম ফ্লেমত বহুত মৰমৰীয়া মানে সময়লৈকে ভাজিলেই লুচিখন মানে নিমকিখন কৰকৰীয়া হয় দেই এনেকৈ বনাব পাৰে ইচ্ছা কৰিলে আৰু মই কেইখনমান ডাঙৰ ডাঙৰকৈ বনালোঁ আৰু অলপ সৰুকৈ বনালোঁ ইমান বেছি ভালকৈ মই কৈছোঁৱেই বনাই থকাৰ মানসিকতাটো এতিয়াও অহা নাই তথাপিতো পূজাত মানুহ আহি থাকে খাবলৈ ইটো সিটো লাগে কিমান আৰু কিনা বস্তু আনিম কিনা বস্তুৰে আমাৰ ঘৰত মানে বেছি সময় নাযায় যিহেতু আমাৰ মানুহ সদস্য বেছি গতিকে বনোৱা বস্তু কিবা এটা হাতত লাগেই এয়া তাৰপাছত মই 3খন বেলি তাৰ মাজত মই আটা আৰু এয়া সুমুৱাই দি ৰিফাইন তেল দি এনেকৈ কাটি ল'লোঁ বোলো এইবাৰ সৰু সৰু নিমকি কৰি পেলাওঁ এনেকৈও ভাল লাগে খাবলৈ তাৰপিছত মই এনেকৈ ৰাউণ্ড শ্বেপতো কৰিলোঁ আৰু ট্ৰায়েংগল শ্বেপতো বনালোঁ আৰু সেইবিলাক আৰু দেখাই থকা নাই সকলোৱে জানেই তথাপিতো বনাইছোঁ কাৰণে অকণমান শ্বেয়াৰ কৰিছোঁ আৰু কিন্তু মানে গাখীৰ চাহ একাপৰ লগত মিঠা দিয়া চেনি দিয়া এই নিমকি দুখনমান হ'লে আৰু কি লাগিছে একো নালাগে আৰু তথাপিতো এইবিলাক বনাইছোঁ যদিও পূজা আহিছে যদিও পূজা লগা নাই মনটো ক'ৰবাত চুকে কোণে সোমাই ফুৰিছে কিহবা এটা বিচাৰি ইমান উকা লাগিছে আৰু বহুত বেয়া লাগিছে হেৰুৱাৰ পাছত আমি বেছি অনুভৱ কৰোঁ আৰু জুবিনে সোনকালে ন্যায় পাওক তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ পূজাত এনেকৈ বনাই খাব আৰু তেন্তে আজিলৈ আহোঁ